অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটা নগৰ শাখাৰ উদ্যোগত ৭৬তম প্ৰতিষ্ঠা দিৱস অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৬তম প্ৰতিষ্ঠা দিৱস উপলক্ষে কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৰপেটা চহৰৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শতকৰা ৭৫% লাভ কৰিছিল তেওঁলোকক আনুষ্ঠানিকভাৱে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা অভিনন্দন জনোৱা হৈছে। শিক্ষাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা জনোৱাৰ বাবে প্ৰায় ২৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। গামোচা, মানপত্ৰ, ABVP তোৰণ আৰু একোটা গছপুলি ছাত্ৰ-ছাত্ৰীসকলক অৰ্পণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে ABVPৰ ৰাজ্যিক সম্পাদক হেৰাল্ড মোহন, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰকাশ শৰ্মা, বৰপেটা কলেজৰ অধ্যক্ষ বীৰেন্দ্ৰ কুমাৰ দাস, ABVPৰ নগৰ শাখাৰ সভাপতি ৰাতুল চন্দ্ৰ দাস আৰু নগৰ শাখাৰ যুটীয়া সম্পাদিকা মৃদুস্মিতা বায়ন। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ এখন অন্যতম শক্তিশালী শাখা। এই বৰপেটা নগৰ শাখাৰ উদ্যোগত আজি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণেই আমাৰ ABVPৰ 76 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ইয়াতে এটা কীৰ্তি ছাত্ৰ-ছাত্ৰী অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ যি নিজৰ লক্ষ্যৰ উদ্দেশ্য আছে, সেই লক্ষ্যৰ উদ্দেশ্য যাতে তেওঁলোক উপনীত হয়, তেওঁলোক যাতে তাৰ পৰা পথভ্ৰষ্ট নহয়, তাৰ কাৰণে আমি এটা উৎসাহ উদ্দীপনা দিবৰ কাৰণে প্ৰতি বছৰে অনুষ্ঠান আয়োজিত কৰা হয়। তাৰ লগত সংগতি ৰাখি আজি এই অনুষ্ঠানটো আয়োজিত কৰা হৈছে। আৰু আমাৰ যিহেতু ABVPৰ প্ৰতিষ্ঠা দিৱসটো আমি ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষ পালন কৰি আহিছোঁ, আৰু এই ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসৰ লগত সংগতি ৰাখি কীৰ্তি ছাত্ৰ-ছাত্ৰী অভিনন্দন অনুষ্ঠানটো এই জুলাই মাহত প্ৰতি বছৰে তেনেকৈ অনুষ্ঠিত কৰা হয়। ২৫০ ছাত্ৰ-ছাত্ৰীক আজি কীৰ্তি ছাত্ৰ-ছাত্ৰী অভিনন্দন তেওঁলোকে জনোৱাৰ কাৰণে বৰপেটা নগৰ শাখাই সিদ্ধান্ত গ্ৰহণ কৰিছে। 75%ৰ ওপৰত যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক লৈ ইয়াতে গোটেই অভিনন্দন অনুষ্ঠানটো আয়োজিত কৰা হৈছে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক দুয়োটা ছাত্ৰ-ছাত্ৰীসকলক ইয়াতে লোৱা হৈছে আৰু শিক্ষাগুৰুসকলকো বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।